নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল নতুনকৈ চাকৰি আহিলে প্ৰায় 1100টা প্লাস ভেকেন্সি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় অসমৰ সকলোৰ বাবে চাকৰি আহিছে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে সিলেকশন প্ৰসিডিউৰ বিচাৰিছে অৰ্হতা কিমান বিচাৰিছে এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবে আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ভিডিঅ'টো তাত গৈ চেনেলটো ফলো কৰি দিয়ক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আহক আজি ভিডিঅ'টো আৰম্ভ কৰো আপোনাক জনাইছে ভেকেন্সিখিনি আপোনালোকৰ ইণ্ডিয়ান নেভিৰ ফালৰ পৰা আছে সিভিলিয়ানৰ ফালৰ পৰা আপোনালোকে ইণ্ডিয়ান নেভি বুলি নাভাবিব যে এখিনি ফিজিক্যাল আছে বা কোনোবা আপোনালোকৰ দৌৰ হ'ব বুলি কোনো ফিজিক্যাল নাই কোনো দৌৰ নাই ইণ্ডিয়ান নেভি সিভিলিয়ানৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় 10 পাস 12 পাস গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰিব পাৰিব সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব তেতিয়া সকলোখিনি কথা গম পাব ইয়াত আপোনালোকে দেখুৱাইছে লাষ্ট ডেট সম্পৰ্কে যে ক'বলৈ যাওঁ 18/7/2025 মানে আপোনালোকে জুলাই মাহৰ 18 তাৰিখ পৰ্যন্ত ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আহি গৈছে সো এই সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব যদি আপোনালোকে ইণ্ডিয়ান নেভি সিভিলিয়ানৰ যদি চাকৰি কৰিম বুলি ভাবি আছিল তেন্তে ভেকেন্সি কিটাৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব মই ডিটেইলছত আপোনালোকক জনাই আছো আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব ইয়াৰ আপোনালোকে দেখিব পাইছে পোন প্ৰথমে ভেকেন্সি আছে আপোনালোকৰ ষ্টাফ নাৰ্ছৰ ইয়াৰ ক্ষেত্ৰত এটাকৈ ভেকেন্সি আছে আৰু চাৰ্জমেনৰ ক্ষেত্ৰত আপোনালোকৰ নেভেল এভিয়েশ্যনৰ ক্ষেত্ৰত এটাকৈ ভেকেন্সি আছে চাৰ্জমেন এমুৱেশ্যন ৱৰ্কশ্বপৰ ক্ষেত্ৰত 8টা ভেকেন্সি আপোনালোকে দেখিবলৈ পাব চাৰ্জমেন মেকানিকৰ ক্ষেত্ৰত আপোনালোকৰ 49 ভেকেন্সি দেখিবলৈ পাব চাৰ্জমেন আপোনালোকৰ এমুৱেন এণ্ড এক্সপ্লোজৰ ক্ষেত্ৰত 53টা ভেকেন্সি আপোনালোকে দেখিবলৈ পাব চাৰ্জমেন ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰত আপোনালোকে 38 ভেকেন্সি দেখিবলৈ পাব চাৰ্জমেন আপোনালোকৰ ইলেক্ট্ৰনিকেল জিঅ'ৰ ক্ষেত্ৰত আপোনালোকৰ 5টা ভেকেন্সি দেখিবলৈ পাব চাৰ্জমেন উইপন ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত 5টা ভেকেন্সি দেখিবলৈ পাব আৰু চাৰ্জমেন ইনষ্ট্ৰুমেন্টৰ ক্ষেত্ৰত 2টাকৈ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব চাৰ্জমেন মেকানিকেলৰ ক্ষেত্ৰত 11টা চাৰ্জমেন হিট ইঞ্জিনৰ ক্ষেত্ৰত 7টা চাৰ্জমেন মেকানিক সিস্টেমৰ ক্ষেত্ৰত 4টা চাৰ্জমেন মেণ্টেলৰ ক্ষেত্ৰত 21টা চাৰ্জমেন চিপ বিল্ডিঙৰ ক্ষেত্ৰত 11টাকৈ ভেকেন্সি দেখিবলৈ পাব চাৰ্জমেন মিল্ট ৰাইটৰ ক্ষেত্ৰত 5টাকৈ দেখিবলৈ পাব চাৰ্জমেন অক্সিলাৰী ক্ষেত্ৰত 3টা চাৰ্জমেন ৰেফাৰেন্স এডিচৰ ক্ষেত্ৰত 4টা চাৰ্জমেন মেকানিকৰ ক্ষেত্ৰত 1টা চিভিল ৱৰ্কৰ ক্ষেত্ৰত 3টা দেখিব মেকানিকৰ ক্ষেত্ৰত 2টাকৈ দেখিব প্লেনিং এণ্ড প্ৰডাকচন কন্ট্ৰোলৰ ক্ষেত্ৰত 13টা ভেকেন্সি দেখিবলৈ পাব এসিস্টেন্ট আৰ্টিষ্ট ৰৌথৰ ক্ষেত্ৰত 2টা ফাৰ্মাসিষ্টৰ ক্ষেত্ৰত 6টাকৈ ভেকেন্সি আছে কেমেৰামেনৰ ক্ষেত্ৰত 1টা ভেকেন্সি আছে ষ্ট'ৰ সুপাৰিটেণ্ডেণ্টৰ ভেকেন্সি আছে আৰ্মেনেণ্টৰ ক্ষেত্ৰত 8টা ফ্ৰাই ইঞ্জিন ড্ৰাইভাৰ যিটো ফায়াৰ ইঞ্জিন ড্ৰাইভাৰ আছে তাৰ ক্ষেত্ৰত 14টা ফায়াৰমেনৰ ক্ষেত্ৰত আপোনালোকে 30টাকৈ ভেকেন্সি দেখিবলৈ পাব ষ্ট'ৰ কিপাৰ আৰু ষ্ট'ৰ কিপাৰ আৰ্মেণ্টৰ ক্ষেত্ৰত 178 ভেকেন্সি প্ৰায় 178 ভেকেন্সি দেখিবলৈ পাব সিভিল মটৰ ড্ৰাইভাৰৰ ক্ষেত্ৰত আপোনালোকে 117টাকৈ ভেকেন্সি দেখিবলৈ পাব ট্ৰেডমেন মেটৰ ক্ষেত্ৰত 207টা ভেকেন্সি দেখিবলৈ পাব পেষ্ট কন্ট্ৰোল ৱৰ্কাৰৰ ক্ষেত্ৰত 53টা ভেকেন্সি দেখিবলৈ পাব ভাণ্ডাৰীৰ ক্ষেত্ৰত এটাকৈ লেডি হেল্থ ভিজিটৰৰ ক্ষেত্ৰত এটা ভেকেন্সি দেখিবলৈ পাব মাল্টিটাস্কিং ষ্টাফ ভেকেন্সি বহুতে বিচাৰি থাকে যে গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় মাল্টিটাস্কিং ষ্টাফ মানে মিনিমাম 10 পাস কৰিলে আবেদন কৰিব পাৰিব সেই মাল্টিটাস্কিং ষ্টাফ মিনিষ্টেৰিয়েলৰ ক্ষেত্ৰত 9টা আছে মাল্টিটাস্কিং ষ্টাফ আপোন নন ইণ্ডাষ্ট্ৰিয়েলৰ ৱাৰ্ড সালকাৰ ক্ষেত্ৰত 81 ভেকেন্সি বহুত এটা ভেকেন্সি মুকলি কৰি দিছে মাল্টিটাস্কিং ষ্টাফ নন ইণ্ডাষ্ট্ৰিয়েল ড্ৰেছাৰৰ ক্ষেত্ৰত 2টাকৈ ভেকেন্সি মাল্টিটাস্কিং ষ্টাফ নন ইণ্ডাষ্ট্ৰিয়েল ধুবিৰ ক্ষেত্ৰত 4টা ভেকেন্সি মাল্টিটাস্কিং ষ্টাফ নন ইণ্ডাষ্ট্ৰিয়েল মালিৰ ভেকেন্সি আছে 6টা মাল্টিটাস্কিং ষ্টাফ নন ইণ্ডাষ্ট্ৰিয়েল বাৰ্বাৰ নাপিতৰ ক্ষেত্ৰত ভেকেন্সি আছে 4টা আৰু ড্ৰাফটমেন যেটো কনষ্ট্ৰাকচনত আছে তাৰ ক্ষেত্ৰত 2টাকৈ ভেকেন্সি দেখিবলৈ পাব মানে ইয়াত আপোনালোকে 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব 10 পাস 12 পাস যেটোতে আপোনালোকে এলিজিবল হয় হেতুতে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যিখিনি মাল্টিটাস্কিং ষ্টাফ মানে এমটিএছৰ ভেকেন্সি গোটেইখিনি আপোনালোকৰ মিনিমাম 10 পাছৰ ভেকেন্সি বাকিখিনি ক্ষেত্ৰত 12 পাস আছে আৰু কিছুমানৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন আছে সো যেটোতে আপোনালোকে এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব আদাৰ ক্ৰাইটেৰিয়া কাৰণে আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেন্টখন পঢ়ি চাই ল'ব আৰু এই সিলেকশনসমূহ মই জনাই দিছো যেটো এসসি এসসি যি কেণ্ডিডেট হয় তেতিয়া আপোনালোকে 5 বছৰকৈ ৰিলেক্সেশনসমূহ লাভ কৰিব পাৰিব আৰু ওবিসি কেণ্ডিডেট হলে 3 বছৰকৈ পাব ৰিলেক্সেশনসমূহ পিডব্লিউডি বিডি কেণ্ডিডেট হলে আপোনালোকে 10 বছৰ ৰিলেক্সেশন পাব আৰু পিডব্লিউবিডি ওবিসি ক্ষেত্ৰত 13 বছৰকৈ ৰিলেক্সেশন পাব পিডব্লিউবিডি এসসি এসসি ক্ষেত্ৰত 15 বছৰকৈ ৰিলেক্সেশন পাব
এক্স সাৰ্ভিচমেনৰ ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ পাব এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত SC SC PWD দেখিব পাৰিছে আৰু হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ যিটো www.joinindiannavy.gov.in যিটো অফিচিয়েল ৱেবছাইট তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদনসমূহ 5 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ অন্তিম তিথি হৈছে 8 জুলাই তাৰ আগতে আবেদনসমূহ কৰি ল'ব লাগিব মই এডভাৰটাইজমেন্ট আৰু এপ্লাই লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তাত ভিজিট কৰি আপোনালোকে ভালদৰে চাই ল'ব পাৰিব আৰু ডেট অফ এক্সামৰ কথা ধুনীয়াকৈ আপডেট কৰি থোৱা আছে জেনেৰেল ইন্টেলিজেন্সৰ কিমান কোৱেশ্চন আহিব 25 কোৱেশ্চন আহিব জেনেৰেল এৱাৰনেছৰ 25 কোৱেশ্চন আহিব কোৱান্টিটি এপ্টিটিউডৰ 25 কোৱেশ্চন আহিব ইংলিশ ল্যাঙ্গুৱেজৰ 25 কোৱেশ্চন আহিব 100 কোৱেশ্চন টোটাল 100 কোৱেশ্চন থাকিব 100 মাৰ্ক থাকিব সো ইন্টাৰেষ্টেড এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব এটো আপোনালোকে এক্সাম দিয়ে ডাইৰেক্ট চাকৰিসমূহ লাভ কৰিব পাৰিব আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰি পাই লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিওত লগ পাম